আমাৰ হুঁচৰি পৰম্পৰাটো প্ৰতি একচুৱেলি 3 বছৰ মূৰে মূৰে ল'ব লাগে, কিন্তু আমি এই বছৰ মানে 4-5 বছৰ মূৰত আমি লৈছোঁ। আমাৰ হুঁচৰিৰ যিটো আমি প্ৰথমতে দেওশালত ঈশ্বৰৰ পৰা আমি মাগোঁ, পূৰ্ণিমাৰ পৰা মাগোঁ। তাৰপাছত পূৰ্ণিমাত হুঁচৰি আমি মাগাৰ পাছত আমি তাত মাৰাৰ পাছত আমি প্ৰতিটো পূজাৰী ঘৰত হুঁচৰি মাৰোঁ। তাৰপাছত প্ৰতিখন ঘৰতে আমি মাৰিব লাগে। একচুৱেলি হুঁচৰিটো আমাৰ এসপ্তীয়া হয়, মানে বিহু যিটো, কিন্তু আমাৰ গাঁওখন 600-700 ঘৰ, প্ৰতিখন ঘৰতে আমি হুঁচৰি মাৰিব লাগে। সেইবাবে আমি এই যিখন আমাৰ হুঁচৰি বিহু, এইখন আমাৰ 16 দিনীয়া কৰা হৈছে। তাৰমানে আমি সকলোৰে আনন্দৰে এইবাৰ মাৰিছোঁ। আমাৰ প্ৰতিটো ঘৰতে আমি হুঁচৰি মাৰিব লাগিব। সেই যিটো ঘৰত আমি হুঁচৰি মাৰোঁ, সেই ঘৰত আমি ভালকৈ এটা আশীৰ্বাদ দিব লাগে, যাতে তাৰ মানে ঘৰখনৰ খেলে মেলে যিটো বেমাৰ আজাৰ এইবিলাক দূৰ হওক বুলি। আৰু যিটো পইচা তাৰ গোট খায়, সেই পইচাটো আমি দেওশালত ডেভেলপমেণ্টৰ কাৰণে কাম কৰোঁ। কিন্তু আজি ইয়াত আপোনালোকে দেখিবলৈ পাইছে, আমাৰ যিবিলাক ল'ৰাবিলাকে নাচিছে, হিচাপত আমাৰ মহিলা বা ছোৱালী ইয়াত মানে নাচিব নাপায়। সেইকাৰণে আমি যুৱককে মানে কিবা ড্ৰেছ পিন্ধাই কিনে আমি নাচিবলৈ দিওঁ। আমাৰ পৰম্পৰা যিটো নিয়ম সেইটোৱে। তাৰমানে আমি আমাৰ যিখন আমাৰ SP বলিন দেউৰী ঘৰত মাৰিছোঁ, আমি বহুত আনন্দ পাইছোঁ। আমাৰ SP ডাঙৰীয়া আহি পালেহি আমাৰ সন্মুখত, আমাক এটা একেবাৰে উৎসাহ উদ্দীপনা দিছে। আমি সকলোকে মানে বিহুৰ মঠলি আমি দেউৰী মানুহ, আমি সকলোকে ধন্যবাদ দিছোঁ। আমাৰ বিহু যাতে ভালকৈ চলি থাকক বৰদৈ গাঁওখনত, সেইটোৱে ধন্যবাদ। দেউৰীৰ হুঁচৰিটো প্ৰতি বছৰে নলয়, বহুত বছৰৰ মূৰত এবাৰ লয় আৰু গোটেই গাঁৱৰ মানুহ একগোট হৈ মাৰে। এইবাৰ হুঁচৰি লৈছে, সেইকাৰণে আমাৰ গাঁৱৰ বিহু এইবাৰ 16 দিন চলিব। তাৰমানে তেনেকৈ হুঁচৰি ল'লে দিনটো বেছি হৈ যায়, 12 দিন 16 দিন এনেকৈ। সেইটো চান্সতে ময়ো পালোঁ, আহিলোঁ। এইটো আমাৰ পৰম্পৰা হয়, আমাৰ মন্দিৰৰ লগত মানে জড়িত হৈ আছে হুঁচৰিটো। আমাৰ হুঁচৰি পৰম্পৰাটো প্ৰতি একচুৱেলি 3 বছৰ মূৰে মূৰে ল'ব লাগে, কিন্তু আমি এই বছৰ মানে 4-5 বছৰ মূৰত আমি লৈছোঁ। আমাৰ হুঁচৰিৰ যিটো আমি প্ৰথমতে দেওশালত ঈশ্বৰৰ পৰা আমি মাগোঁ, পূৰ্ণিমাৰ পৰা মাগোঁ। তাৰপাছত পূৰ্ণিমাত হুঁচৰি আমি মাগাৰ পাছত আমি তাত মাৰাৰ পাছত আমি প্ৰতিটো পূজাৰী ঘৰত হুঁচৰি মাৰোঁ। তাৰপাছত প্ৰতিখন ঘৰতে আমি মাৰিব লাগে। একচুৱেলি হুঁচৰিটো আমাৰ এসপ্তীয়া হয়, মানে বিহু যিটো, কিন্তু আমাৰ গাঁওখন 600-700 ঘৰ, প্ৰতিখন ঘৰতে আমি হুঁচৰি মাৰিব লাগে। সেইবাবে আমি এই যিখন আমাৰ হুঁচৰি বিহু, এইখন আমাৰ 16 দিনীয়া কৰা হৈছে। তাৰমানে আমি সকলোৰে আনন্দৰে এইবাৰ মাৰিছোঁ। আমাৰ প্ৰতিটো ঘৰতে আমি হুঁচৰি মাৰিব লাগিব। সেই যিটো ঘৰত আমি হুঁচৰি মাৰোঁ, সেই ঘৰত আমি ভালকৈ এটা আশীৰ্বাদ দিব লাগে, যাতে তাৰ মানে ঘৰখনৰ খেলে মেলে যিটো বেমাৰ আজাৰ এইবিলাক দূৰ হওক বুলি। আৰু যিটো পইচা তাৰ গোট খায়, সেই পইচাটো আমি দেওশালত ডেভেলপমেণ্টৰ কাৰণে কাম কৰোঁ। কিন্তু আজি ইয়াত আপোনালোকে দেখিবলৈ পাইছে, আমাৰ যিবিলাক ল'ৰাবিলাকে নাচিছে, হিচাপত আমাৰ মহিলা বা ছোৱালী ইয়াত মানে নাচিব নাপায়। সেইকাৰণে আমি যুৱককে মানে কিবা ড্ৰেছ পিন্ধাই কিনে আমি নাচিবলৈ দিওঁ। আমাৰ পৰম্পৰা যিটো নিয়ম সেইটোৱে। তাৰমানে আমি আমাৰ যিখন আমাৰ SP বলিন দেউৰী ঘৰত মাৰিছোঁ, আমি বহুত আনন্দ পাইছোঁ। আমাৰ SP ডাঙৰীয়া আহি পালেহি আমাৰ সন্মুখত, আমাক এটা একেবাৰে উৎসাহ উদ্দীপনা দিছে। আমি সকলোকে মানে বিহুৰ মঠলি আমি দেউৰী মানুহ, আমি সকলোকে ধন্যবাদ দিছোঁ। আমাৰ বিহু যাতে ভালকৈ চলি থাকক বৰদৈ গাঁওখনত, সেইটোৱে ধন্যবাদ। দেউৰীৰ হুঁচৰিটো প্ৰতি বছৰে নলয়, বহুত বছৰৰ মূৰত এবাৰ লয় আৰু গোটেই গাঁৱৰ মানুহ একগোট হৈ মাৰে। এইবাৰ হুঁচৰি লৈছে, সেইকাৰণে আমাৰ গাঁৱৰ বিহু এইবাৰ 16 দিন চলিব। তাৰমানে তেনেকৈ হুঁচৰি ল'লে দিনটো বেছি হৈ যায়, 12 দিন 16 দিন এনেকৈ। সেইটো চান্সতে ময়ো পালোঁ, আহিলোঁ। এইটো আমাৰ পৰম্পৰা হয়, আমাৰ মন্দিৰৰ লগত মানে জড়িত হৈ আছে হুঁচৰি।